পৱন হাজৰিকাৰ মৃত্যুৰ ঘটনাই উদঙাইছে ডাঙৰ কাহিনী। ৰাজ্যত শিক্ষাৰ নামত বৃহৎ ব্যৱসায়িক জাল বহিৰাগতৰ। শিক্ষাৰ নামত কোচিং ইনষ্টিটিউটৰ বজাৰ দখল কৰি বহিছে বহিৰাগত। ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখুৱাই কেনেকৈ বেপাৰ কৰিছে অনা অসমীয়াই। কেনেকৈ শিক্ষাৰ নামত প্ৰতিযোগিতাত নমাই শিক্ষাৰ্থীক ঘোঁৰা বনাইছে কোচিং চেণ্টাৰে। উদ্যমী অসমীয়া যুৱক পৱন হাজৰিকাৰ মৃত্যুৰ ঘটনাই এতিয়া পোহৰলৈ আনিছে ন ঘটনা। শেহতীয়াকৈ ৩ বহিৰাগতৰ ব্লেকমেইলিঙৰ বলি হৈ চৰম সিদ্ধান্ত গ্ৰহণ কৰা পৱনৰ মৃত্যুৰ ঘটনা এটা সাধাৰণ ঘটনা নহয়। কাৰণ পৱন হাজৰিকাৰ মৃত্যুৰ ঘটনাৰ লগত সাঙুৰ খাই পৰিছে ৰাজ্যৰ ব্যক্তিগত খণ্ডৰ শিক্ষাৰ প্ৰসংগ। পৱন হাজৰিকাৰ মৃত্যুৰ ঘটনাৰ অন্যতম অভিযুক্ত বিকাশ চিচোদিয়া, পটেঞ্চিয়েল এণ্ড কনচেপ্ট এডুকেশ্যনৰ স্বত্বাধিকাৰী বিকাশ। ইফালে মৃত পৱন হাজৰিকা আছিল এফিনিটি নামৰ আন এটা কোচিং প্ৰতিষ্ঠানৰ স্বত্বাধিকাৰী। নিঃসন্দেহে পৱন হাজৰিকা আৰু বিকাশ চিচোদিয়া দুই পৰস্পৰৰ ব্যৱসায়িক প্ৰতিদ্বন্দ্বী। কিন্তু কেনেকৈ অসমলৈ আহি শিক্ষাৰ নামত কোচিং চেণ্টাৰ খুলি ব্যৱসায় কৰিছে সেই বিকাশ চিচোদিয়াৰ দৰে অনা অসমীয়াই। ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখুৱাই কি শিক্ষা দিছে অসমীয়া শিক্ষাৰ্থীক। কেৱল পটেঞ্চিয়েলেই নহয়, গুৱাহাটীকে ধৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তত গঢ়ি উঠিছে অনেক কোচিং প্ৰতিষ্ঠান। এইসমূহ প্ৰতিষ্ঠানে সাধাৰণতে ডাক্তৰ ইঞ্জিনিয়াৰ হোৱাৰ সপোন দেখুৱাই নীট বা জেইৰ বাবে প্ৰস্তুতিমূলক প্ৰশিক্ষণ প্ৰদান কৰে। লক্ষণীয়ভাৱে এইসমূহ প্ৰতিষ্ঠানৰ অধিকাংশই চলাই আছে বহিৰাগত অনা অসমীয়াই। তদুপৰি ইয়াত নিয়োজিত হৈ থকা অধিকাংশ শিক্ষক বা প্ৰশিক্ষকো বহিৰাগত হিন্দী ভাষীয়ে দেখা যায়। কিন্তু লাখ লাখ টকাৰ বিনিময়ত একোগৰাকী শিক্ষাৰ্থীক ডাক্তৰ ইঞ্জিনিয়াৰ কৰি তোলাৰ দায়িত্ব লোৱা এইসমূহ প্ৰতিষ্ঠানৰ লক্ষ্য কেৱল শিক্ষা প্ৰদান নহয়, তেওঁলোকৰ লক্ষ্য বৃহৎ ব্যৱসায়। প্ৰতিষ্ঠানৰ শিক্ষাৰ্থীক নীট বা জেইইটো ৰেংক দখলেৰে প্ৰতিষ্ঠানটোৰ কৃতিত্ব জাহিৰ কৰি ব্যৱসায় সম্প্ৰসাৰণহে যেন তেওঁলোকৰ প্ৰধান লক্ষ্য। আৰু তাৰ বাবে যেন তেওঁলোকে শিক্ষাৰ্থীক নমাই দিয়ে প্ৰতিযোগিতাৰ দৌৰত। পটেঞ্চিয়েলৰ এগৰাকী প্ৰাক্তন শিক্ষাৰ্থীয়ে দ্য ক্ৰছ কাৰেণ্টৰ আগত প্ৰদান কৰা বক্তব্যত দিছে তাৰে ইংগিত। ৰিজাল্ট ভাল হ'বলৈ তোমাৰ যি মন যায় কৰা, কিন্তু নম্বৰকেইটা ভাল হ'ব লাগিব। তেওঁৰ সেইটোৱে মটো আছিলে। তুমি বুজি পাইছা, তুমি বুজি নাপাইছা, তোমাৰ ভাল লাগে, তোমাৰ ভাল নালাগে, খালি নম্বৰহে মেটাৰ কৰে। তোমাৰ নম্বৰ কিমান ওলাইছে সেইটোহে মেটাৰ কৰে। তোমাৰ ভাল মানুহ হ'ব লাগে নে নাই, তোমাৰ মানুহৰ প্ৰতি কেনেকুৱা ব্যৱহাৰ হ'ব লাগে, সেইবিলাক নহয়। তেওঁৰ মতে এইটোৱে আছিলে যে তোমাৰ মাৰ্কশ্বিটত তোমাৰ নম্বৰটো ভাল হ'ব লাগিব, সেইটোৱে তোমাৰ জীৱনৰ গ'ল হ'ব লাগিব, লক্ষ্য হ'ব লাগিব। তেওঁৰ মতে সেইটোৱে আছিলে। আৰু তেওঁ কৈছিলে মানে যোনবিলাক পঢ়াত অলপ দিগদাৰী পাইছিলে বা যাৰ শাৰীৰিক বা মানসিক প্ৰব্লেমৰ কাৰণে এবচেণ্ট হৈছিলে, তেওঁ সিহঁতক 8টা বজালৈ, ৰাতি 8টা বজালৈকে ষ্টে বেক কৰিবলৈ কৈছিলে। আৰু তেনেকৈ খালি ময়ে নহয়, বহুত শিক্ষাৰ্থী এনেকুৱা আছিলে PNCত যোনে ক্লিনিকেল হেল্প, থেৰাপি, কাউন্সিলৰ তাতে যায়, সেয়া লয়। ছাৰৰ মানসিক নিৰ্যাতনৰ পাছত তেওঁলোকে চিকিৎসা কৰিবলগীয়া হয়। হয়, বহুত বেছি ক্লিনিকেল হেল্প, চাইকাট্ৰিকৰ তাতে যোৱা বা চাইকলজিষ্টৰ তাতে যোৱা বা বেলেগ ষ্টেটত ট্ৰিটমেণ্টৰ কাৰণে যোৱা, বহুত এনেকুৱা হৈছে। আৰু বহুত ষ্টুডেণ্ট এনেকুৱা আছে যোনে ডক্টৰৰ তাতে গৈছিলে, এংজাইটিৰ পিল খাইছিলে, ডিপ্ৰেশ্যনৰ পিল খাইছিলে, এনেকুৱা বহুত হৈছিলে। শিক্ষাৰ্থীৰ পৰা লাখ লাখ টকাৰ মাচুল সংগ্ৰহ কৰা এইখন পটেঞ্চিয়েল কোচিং প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ মাজত বিভাজন আনি কেনেকৈ প্ৰতিষ্ঠানৰ নাম উজ্বলোৱাৰ কৌশল গ্ৰহণ কৰে, তাৰ বৰ্ণনা শুনক শিক্ষাৰ্থীগৰাকীৰ পৰা। সমূহ ছাত্ৰ ছাত্ৰী এডমিশ্যন লৈছিলে, সকলোৰে এডমিশ্যন যিটো তাৰ মাচুল সকলোৰে বাবে সমান। কিন্তু এনেকুৱা কেতিয়াবা হয় নেকি যে পঢ়াত কিছু ভাল শিক্ষাৰ্থীক অলপ বেলেগ ধৰণে শিক্ষা প্ৰদান কৰা হয়, বা যিসকল পঢ়াত ভাল নহয় তেওঁলোকক সেই ধৰণে গুৰুত্ব দিয়া নহয়, পইচা কিন্তু সমানে লোৱা হয়, তেনেকুৱা ধৰণৰ ঘটনা কি হয়? পইচা কিন্তু সমানে লোৱা হয়, চবৰে পৰা এটা এমাউণ্ট থাকে, সেইটো 2 লাখ এনেকুৱা 2 লাখৰ ওপৰত এটা এমাউণ্ট থাকে। হয়, এমাউণ্ট চবৰে পৰা একে থাকে আৰু হোষ্টেলাৰ্ছৰ বেছি থাকে হোষ্টেলৰ। কিন্তু তেওঁৰ মানে যোনবিলাক অলপ ভাল পাৰফৰ্মেঞ্চ দিয়ে, 10টা 15টা
ষ্টুডেণ্ট সিহঁতক বেলেগ কৰি কিনে কেতিয়াবা হোৱাটছএপ গ্ৰুপ বনাই সিহঁতৰ লগত বেলেগ ট্ৰিট কৰে বা কেতিয়াবা ডাউট সুধিব গ'লে এটা বহুত ডাঙৰ লাইন লাগে টিচাৰৰ লগত সেইটো লাইনত তেওঁ আগত যাব পাৰে যোন পঢ়াত ভাল আগৰ পৰাই যাৰ নম্বৰ ভাল আহি আছে বেলেগ এটা বেটছ কৰি দিব ৰেংক বুষ্টাৰ আৰু বৰ্ডছ বেটছ বুলি দুটা কৰি দিব ৰেংক বুষ্টাৰত খালি মানে যদি মানে মচলটোতো চবে ছেম দিছে কিন্তু ৰেংক বুষ্টাৰত এণ্ট্ৰেঞ্চৰ কাৰণে পঢ়াব বোলে আৰু হেৰি বৰ্ড বেটছত বৰ্ডছৰ কাৰণে পঢ়াব কিন্তু কথাটোতো সেইটো নাছিলে কথাটো আছিলে বৰ্ডছতো ভাল মাৰ্কছ আনিব লাগিব আৰু হেৰি এণ্ট্ৰেঞ্চতো পাছ কৰিব সেইটোহে মেইন এইদৰে নিজৰ প্ৰতিষ্ঠানৰ নাম অৰ্জনৰ স্বাৰ্থত শিক্ষাৰ্থীক প্ৰতিযোগিতাত নমাই দিয়ে কোচিং প্ৰতিষ্ঠানে শিক্ষাৰ্থীৰ ওপৰত জাপি দিয়ে কঠোৰ শাৰীৰিক আৰু মানসিক বোজা তাৰ মাজতে একাংশ কোচিং প্ৰতিষ্ঠানে নীতি বহিৰ্ভূতভাৱে অন্যান্য ব্যক্তিগত শিক্ষানুষ্ঠানৰ লগত নেক্সাছ গঢ়ি তুলি ব্যৱসায় কৰাৰো গুৰুতৰ অভিযোগ আছে এই সন্দৰ্ভত বিস্তাৰ তথ্য প্ৰকাশ কৰা হৈছে দ্য ক্ৰছ কাৰেণ্টৰ পূৰ্বৰ এক প্ৰতিবেদনত কিন্তু এতিয়ালৈ এই সন্দৰ্ভত চৰকাৰে কোচিং ইনষ্টিটিউট সন্দৰ্ভত কোনো নীতিগত পদক্ষেপ গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই এই সন্দৰ্ভত প্ৰতিক্ৰিয়া সদৌ অসম ছাত্ৰ সন্থাৰ আমি বিভিন্ন ছাত্ৰ ছাত্ৰীৰ লগত আলোচনা কৰি থাকোঁ বিভিন্ন সময়ত আমাৰ ছাত্ৰ ছাত্ৰীৰ লগত যোগাযোগ থাকে আমি এটা কথা আমি জানিবলৈ পাইছোঁ যে এটা কথা আমি অনুভৱ কৰিব পাৰিছোঁ তেখেতসকলৰ মনৰ পৰা যে এই কোচিং চেণ্টাৰে ছাত্ৰ ছাত্ৰীসকলৰ মানসিক স্তৰটোলৈ এটা ডাঙৰ ব্যৱসায় আৰম্ভ কৰিছে আৰু আজিকালি ছাত্ৰ ছাত্ৰীয়ে নিজৰ সফলতা আৰু ঊৰ্ধলৈ যাবৰ কাৰণে কোচিং চেণ্টাৰত সহায় লয় কিন্তু কোচিং চেণ্টাৰে এটা ব্যৱসায়ৰ পোনা মেলি দিছে বিভিন্ন বহিৰাগত কোম্পানীয়ে দেখি পাইছে যে অসমত এখন ডাঙৰ বজাৰ আছে কোচিং চেণ্টাৰৰ তেওঁলোক আহি জঁপিয়াই পৰিছে আৰু ইয়াত যদি আমাৰ কোনো অসমীয়া থলুৱা লোক সোমাবলৈ চেষ্টা কৰিছে তেখেতক কেনেকৈ ধ্বংস কৰিব পাৰি তাৰ ষড়যন্ত্ৰত লিপ্ত হৈছে আৰু তেখেতসকলে সফলো হৈছে আৰু ছাত্ৰ ছাত্ৰীসকলক বাৰে বাৰে গিনিপিক সজাইছে ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকে পৰ্যায়ক্ৰমে স্তৰে স্তৰে ভাগ বিভাগ কৰিছে ছাত্ৰ ছাত্ৰীৰ মানসিক স্তৰক লৈ খেলিছে কোনোবা ছাত্ৰ ছাত্ৰীৰ যদি তেখেতসকলে নিৰ্দিষ্ট চোকা টেলেণ্ট দেখা পাইছে সেই ছাত্ৰ ছাত্ৰীক তেখেতসকলে সুকীয়াকৈ তেখেতসকলৰ পৰা কেনেকৈ ৰিজাল্ট আনি তেখেতসকলৰ কোচিং ইনষ্টিটিউটত নাম কমাব পাৰে কেনেকৈ কোচিং ইনষ্টিটিউটৰ প্ৰতি বেলেগ ছাত্ৰ ছাত্ৰীৰ ধাউতি বঢ়াব পাৰে তাৰ প্ৰক্ৰিয়াও আৰম্ভ কৰিছে আৰু একাংশ ছাত্ৰ ছাত্ৰীক তেখেতসকলৰ উপাদান হিচাপে লৈছে যে তেখেতসকলৰ ব্যৱসায়িক কাষ্টমাৰ এইসকল ছাত্ৰ ছাত্ৰীক লাগিব তেখেতসকলক কেৱল মাত্ৰ পঢ়োৱাৰ নামত পঢ়াইছে সেই ধৰণৰ ব্যৱস্থা কৰা বুলিও আমি জানিবলৈ পাইছোঁ যিটো অত্যন্ত বেয়া এই ক্ষেত্ৰত চৰকাৰ অতি কঠোৰ হ'ব লাগিব চৰকাৰে এই ক্ষেত্ৰত নীতি নিয়ম প্ৰয়োগ কৰিব লাগিব যাতে কোচিং ইনষ্টিটিউটে মনোপলি কৰি নিজৰ মনে বিচৰা ধৰণে যাতে কাম কাজ কৰিব নোৱাৰে কাৰণ ছাত্ৰ ছাত্ৰীক শৈক্ষিকভাৱে তেখেতসকলে উন্নত কৰা তেখেতসকলৰ লক্ষ্য গতিকে কোনো নিৰ্দিষ্ট ছাত্ৰ ছাত্ৰীক নহয় সকলো ছাত্ৰতে শিক্ষা দিব লাগিব আৰু ইয়াত যাতে কোনো ধৰণৰ ষড়যন্ত্ৰ কৰিব নোৱাৰে যাতে কেৱল তেখেতসকলে এই কামটো কৰি থাকিব তেখেতসকলেই কৰিব পাৰিব অন্য লোক আহিলে তেখেতৰ ষড়যন্ত্ৰৰ বলি হ'ব যাতে তেনেধৰণৰ কাম কৰিব নোৱাৰে চৰকাৰে তাৰ প্ৰতি তীক্ষ্ণ প্ৰতিক্ৰিয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰো ধলপুৰৰ পৰা আহি এজন অসমীয়া যুৱকে সফলভাৱে ব্যৱসায় কৰি দেখুৱাৰ বাবেই তেওঁক আত্মহত্যা কৰিবলৈ বাধ্য কৰোৱা হ'ল নেকি এয়া আমাৰ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ ভাষ্য নহয় এয়া এফিনিটি গ্ৰুপ অফ ইনষ্টিটিউচনৰ প্ৰয়াত স্বত্বাধিকাৰী প্ৰবন হাজৰিকাদেৱে আত্মহত্যাৰ দৰে চৰম পন্থা বাছি লোৱাৰ সময়ত 4 পৃষ্ঠাৰ যি ছুইচাইড নোট তেওঁ লিখি থৈ গৈছিল তাত তেওঁ স্পষ্টভাৱে লিখি গৈছিল যে অসমীয়া মালিক হোৱাটোৱেই তেওঁৰ ভুল আছিল এয়া ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি আমি স্পষ্টভাৱে ক'ব খুজিছোঁ যে এয়া এক ব্যৱসায়িক হতাশাগ্ৰস্ততাৰ আত্মহত্যাৰ ঘটনা নহয় ই এক হত্যাৰ ঘটনা নিউজ ডেস্ক ৰিপৰ্ট দি ক্ৰছ কাৰেণ্ট